আজি ইয়াতে আমি 8টা সংগঠন একত্ৰিত হৈছোঁ দুই তিনিটা কথাৰ কাৰণে। প্ৰথম কথাটো হ'ল এইটো যে আপোনালোকে সকলোৱে জ্ঞাত কিছুদিন আগত 2-3 দিন আগত অসম বিধানসভাৰ ভিতৰত অসমৰ সন্মানীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে এটা কথা উত্থাপন কৰিছে যে বসুন্ধৰাত ফুৰত ভাৰতীয় মানুহৰ যদি নাম অন্তৰ্ভুক্ত হয় বা ভাৰতীয় মুছলিমৰ যদি নাম অন্তৰ্ভুক্ত হয় মোৰ ক'ব লগা তাতে একো নাই, মই আৰু ভালহে পাম। তাৰ লগতে তেওঁ এটা কথা কৈছে যে বসুন্ধৰাত যে মুছলমানে মাটি পাব লাগে সেইটোক লৈ আজিৰ তাৰিখ পৰ্যন্ত অসম বিধানসভাৰ ভিতৰত কংগ্ৰেছৰ কোনো MLA প্ৰস্তাৱ লোৱা নাই, কোনো ধৰণৰ পৰামৰ্শও দিয়া নাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে একমাত্ৰ দলগাঁৱৰ বিধায়ক আলহাজ মুজিবুৰ ৰহমান ডাঙৰীয়া তেখেতে মাত্ৰ কৈছে। আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি এই 8টা সংগঠনে একত্ৰিত হৈ সন্মানীয় বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অন্তৰৰ হৃদয়ৰ পৰা তেখেতৰ কাৰণে আমি আলিমসকলে দোৱা কৰিছোঁ তেখেতে বিধানসভাৰ ভিতৰত মাত মাতাৰ কাৰণে। লগতে মোৰ এটা প্ৰশ্ন কংগ্ৰেছ দলৰ ওপৰত, অসমৰ মুছলমানে যিমান শান্তি হিচাপত মৰমত কংগ্ৰেছ দলক, এইটো খোলাখুলি কথা, কংগ্ৰেছ দলক মুছলমানে যি ধৰণৰ ভোট দিছে আৰু আমাৰ যিটো ৰিছপেক্ট তেওঁলোকৰ ওপৰত আছিল যে তেওঁলোকে বিধানসভাৰ মজিয়াত যায় আমাৰ কমিউনিটিৰ কাৰণে তেওঁলোকে কিবা মাত মাতিব, আজিৰ তাৰিখ পৰ্যন্ত সেই বস্তুটো আমি দেখা নাই। বিধানসভাৰ মজিয়াত একমাত্ৰ মুজিবুৰ ৰহমান ডাঙৰীয়া কথাষাৰ ক'লে যে বসুন্ধৰা ফুৰত চৰৰ মাটিখিনি মুছলমানে কমচে কম দিব লাগে, কংগ্ৰেছৰ কোনো এটা MLA তাতে মাত নামাতিলে। 1 নম্বৰ, কিহৰ কাৰণে মাত নামাতিলে সেই বস্তুটো আমি নাজানো। এটা কথা আজি আপোনালোকক স্পষ্ট হিচাপত ক'ব বিচাৰোঁ যে অসমৰ যিটো পৰিৱেশ আপোনালোকে জানে বিগত লোকসভা ইলেকশ্যনৰ ভিতৰত ৰকিবুল হুছেইন ডাঙৰীয়াক কিমান ভোটত মুছলমানে পাছ কৰাই দিছিল ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰৰ পৰা। তেওঁৰ ওপৰত এটা আস্থা আছিল। তেওঁক যেতিয়া পাছ কৰাই দিয়া হ'ল আপোনালোকে কথাষাৰ শুনিলে হাঁহিব, পাৰ্লিমেণ্টত যায়, দিল্লী পাৰ্লিমেণ্টত যায়, ভালকৈ এটা কথা তেওঁ শুদ্ধকৈ ক'ব নোৱাৰিলে। তেওঁ দিল্লী পাৰ্লিমেণ্টত যায় কেৰাম বোৰ্ডৰ কথা কয়। দিল্লী পাৰ্লিমেণ্টত তেওঁ যায়, হিন্দীটো ক'বই নোৱাৰে, তেওঁ কয় যে হামাৰা নদী খাৰাপ হৈ গয়া হে। এনেকুৱা এজন MP ধুবুৰীৰ পৰা লাখ লাখ মুছলমানে ভোট দি পাছ কৰালে তেওঁ দিল্লী পাৰ্লিমেণ্টত যাই পেলাই কয় যে হামাৰা নদী খাৰাপ হৈ গয়া হে। গতিকে ৰকিবুল হুছেইন ডাঙৰীয়াক ক'ব বিচাৰোঁ যে আপুনি যেনেকৈ কৈছে দিল্লী পাৰ্লিমেণ্টত যায় যে হামাৰা নদী খাৰাপ হৈ গয়া হে, অহা ইলেকশ্যনত আমি আপোনাৰ হালত খাৰাপ কৰি দিম, সেইটো আপুনি মনত ৰাখিব। আৰু আমি যিকেইটা ধৰ্মীয় সংগঠন আজি ইয়াতে একত্ৰিত হৈ আছোঁ, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাটো শুনি আমি বহু শান্তি পাইছোঁ। আৰু আজি আমি এই 8টা সংগঠনৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে দোৱাও কৰিছোঁ, শুক্ৰিয়াও আদা কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আমি এই 8টা সংগঠনৰ আমি অসমৰ ভিতৰত প্ৰায় 21,000 আলিম আছোঁ, জোনাব, মৌলানা, হাফিজ, কাৰী। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে অসমৰ ভিতৰত যিমান চৰ এলেকা আছে সেই চৰ এলেকাবিলাকত কংগ্ৰেছৰ MLA বিলাকে আমাক সহায় সহযোগিতা নকৰে, আমি যাব বিচাৰোঁ। আৰু এই কথাটো সঁচা, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে যে চৰ এলেকাৰ ভিতৰত এজনকৈ মাতাব্বৰৰ তাত 500 বিঘা, 400 বিঘা, 300 বিঘা মাটি আছে, আৰু এই মাতাব্বৰৰ ঘৰৰ ওচৰত মুছলমান মানুহৰ আধা বিঘা মাটিও নাই, এটা ঘৰ যে উঠাব সেইখিনি মাটিও তাতে নাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আজি যদি এই কামখিনি কংগ্ৰেছৰ বিধায়কসকলে কৰিলে হয় আমাৰ কোনো আপত্তি নাছিলে, আমি আজি ইয়াতে প্ৰেছ মিট কৰিব লগা নহ'ল হয়। আমি জোনাব মানুহ, ধৰ্মীয় লাইনৰ মানুহ, আজি ইয়াতে প্ৰেছ মিট কৰাৰ আমাৰ কোনো কাৰণত দৰকাৰ নাছিলে। যেহেতু কংগ্ৰেছ দলক যি আশাত আমি ভোট দিছিলোঁ তেওঁলোকে সেইখিনি কাম কৰা নাই, যাৰ কাৰণে আজি আমি মছজিদৰ আলিমসকল, মাদ্ৰাছাৰ শিক্ষকসকল, জোনাবসকল, মৌলানাসকল, মুফতিসকল আমি আজি
ওলাই অহাৰ কাৰণে বাধ্য হৈছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আপোনাৰ নেতৃত্বত আপুনি এটা কমিটি বনাই দিয়ক, আপোনাৰ নেতৃত্বত অসমত যিমান চৰ চাপৰি আছে আপুনি ছাৰ্ভে কৰক, যিমান সহায় সহযোগিতা লাগে অসমত আমি যিমান জোনাভসকলে আছোঁ আমি আপোনাক সহায় সহযোগিতা কৰিম। গাঁৱনী মাতব্বৰৰ পৰা মাটিখিনি আপুনি লওক, লৈ পেলাই দুখীয়া মানুহক মাটিখিনি বিতৰণ কৰি দিয়ক। তাতে যদি কোনোবা মাতব্বৰে বিৰোধিতা কৰে, তাতে যদি কংগ্ৰেছৰ কোনোবা বিধায়ক, কংগ্ৰেছৰ কোনো লিডাৰে যদি তাতে বিৰোধিতা কৰে, আজি এই প্ৰেছ মিটৰ জৰিয়তে স্পষ্ট ভাষাৰে কৈছোঁ, সেই কংগ্ৰেছৰ বিধায়ক যদি তাতে বিৰোধিতা কৰে তেওঁক বান্ধি ৰখাৰ কাম আমি কৰিম। স্পষ্ট আকাৰে কৈছোঁ আপোনালোকক। কংগ্ৰেছৰ যদি কোনো বিধায়ক এই চৰৰ মাটিখিনি মাতব্বৰৰ পৰা লৈ দুখীয়া মানুহ পোৱাৰ ব্যৱস্থা যদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰে বসুন্ধৰা ফুৰৰ জৰিয়তে, তাতে যদি কোনোবা মাতব্বৰে বিৰোধিতা কৰে, তাতে যদি কোনো কংগ্ৰেছৰ লিডাৰসকলে, কংগ্ৰেছৰ MLA-সকলে বিৰোধিতা কৰে, তেওঁলোকৰ ধৰাৰ দায়িত্ব আমাৰ। প্ৰয়োজন হ'লে সমাজৰ কাৰণে, মুছলিম কমিউনিটিৰ কাৰণে, দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে সেই কংগ্ৰেছৰ বিধায়কসকলক আমি বান্ধাৰৰ ব্যৱস্থা কৰিম। বান্ধাৰ ব্যৱস্থা আপোনালোকে বুজি পাইছে, ইমান বিশেষকৈ আৰু মই নকওঁ। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আপোনাৰ কথাখিনি আমি আদৰণি জনাইছোঁ। আমি অসমত যিমান জোনাব আছোঁ, আজি এটা আমাৰ আত্মা সংগঠন আছে, আমি প্ৰায় 21,000 আমি জোনাব আছোঁ, মৌলানা আছোঁ, মুফতি আছোঁ। আপুনি ওলাই আহক, আপোনাৰ নেতৃত্বত এটা টিম তৈয়াৰী কৰি দিয়ক, অসমৰ বিভিন্ন চৰ চাপৰি এলেকাৰ ভিতৰত আপুনি ছাৰ্ভে কৰক। আৰু এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে এই কথাটো সঁচা। ইয়াৰ লগতে মই আপোনালোকক আৰু এটা কথা কওঁ, ইমান দিন মুছলমান সমাজক কোনে ভয় কৰাই ৰাখিছিল? একমাত্ৰ কংগ্ৰেছী লিডাৰসকলে মুছলমানক ভয় ভাবুকি দেখাই তেওঁলোকে মুছলমানৰ ভোটটো তেওঁলোকে হাচিল কৰিছে। গতিকে এতিয়া আমি বুজি পাইছোঁ, এই কথাষাৰ এতিয়া আমি বুজি পাইছোঁ যে কংগ্ৰেছে মুছলমানৰ লগত কি গাদ্দাৰী কৰিছে। মই স্পষ্ট ভাষাৰে কৈছোঁ, আজিৰ তাৰিখ পৰ্যন্ত কংগ্ৰেছে মুছলমানক খালি অন্যায়হে কৰিছে। এই কথাষাৰ মুছলমান কমিউনিটিৰ ভিতৰত বুজাৰ আৰু আমাৰ কোনো বাকী নাই। আজি বিজেপিক যি ধৰণে তেওঁলোকে কয়, মুছলমান এলেকাবিলাকত যায় বিজেপিৰ বিৰুদ্ধে তেওঁলোকে যি ধৰণৰ কথা কয়, এই কথাষাৰ এই কাৰণে মই ক'ব খুজিছোঁ আপোনালোকক, আজিৰ তাৰিখত বিগত 10 বছৰ, 11 বছৰত পৰা নাই যদিও 10 বছৰ, 5 বছৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকিল, 5 বছৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকিল। মোক আপোনালোকে কওক, মুছলমান কমিউনিটিক তেওঁলোকে কি অন্যায় কৰিছে? মোৰ হিচাপত কোনো অন্যায় তেওঁলোকে কৰা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।